আৰু এতিয়া নতুনকৈ এটা কামত মই লাগিছো এই সুদত যে টকা ধাৰ লয় সুদখোৰ বিলাকৰ দোকানখন মই বন্ধ কৰিব খুজিছো 100 টকা ধাৰ দিয়ে আকৌ 20 টকা বোলে সুদেই দিব লাগে মাহত আৰে এইটো এটা কি নতুন টেকনিক আৰম্ভ হৈ গল কোনে কি ৰিসাৰ্চ কৰি কি উলিয়াই থাকে দুখীয়া মানুহক অত্যাচাৰ কৰাৰ কাৰণে হে কাৰণে এতিয়া আমি অসমত সুদখোৰ বিলাকৰ ওপৰতো আমি লাগি আছো দুদিন পিছত টিভিত পাবই যে সুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে বুলি হেটো ফ্ৰী হৈ যাব আপোনালোকৰ তাৰো ব্যৱস্থা এটা কৰি আছো 2 দিনতে ঘোষণা পাবই লাভ হ'ব হয় নহয় কাৰ সুদত টকা ধাৰ আছে ঠিক আছে হাত উঠাব নালাগি দিয়ক এটো হাত উঠালে অলপ ঠিক নহব হয়নে এটো ঠিক নহয় না 100 টকা ধাৰ লয় 20 টকা সুদ দিব লাগে 30 টকা সুদ দিব লাগে আমি অসমখন অলপ সিস্টেমেটিক কৰিব লাগিব ভাল কৰিব লাগিব বন্দুক ললে অসম ভাল নহয় আন্দোলন কৰিলে অসম ভাল নহয় মনৰ ভিতৰত যেতিয়া জননী জন্মভূমিৰ প্ৰতি নিষ্ঠা থাকিব তেতিয়া আমাৰ অসমখন ভাল হ'ব আৰু এতিয়া নতুনকৈ এটা কামত মই লাগিছো এই সুদত যে টকা ধাৰ লয় সুদখোৰ বিলাকৰ দোকানখন মই বন্ধ কৰিব খুজিছো 100 টকা ধাৰ দিয়ে আকৌ 20 টকা বোলে সুদেই দিব লাগে মাহত আৰে এইটো এটা কি নতুন টেকনিক আৰম্ভ হৈ গল কোনে কি ৰিসাৰ্চ কৰি কি উলিয়াই থাকে দুখীয়া মানুহক অত্যাচাৰ কৰাৰ কাৰণে হে কাৰণে এতিয়া আমি অসমত সুদখোৰ বিলাকৰ ওপৰতো আমি লাগি আছো দুদিন পিছত টিভিত পাবই যে সুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে বুলি হেটো ফ্ৰী হৈ যাব আপোনালোকৰ তাৰো ব্যৱস্থা এটা কৰি আছো 2 দিনতে ঘোষণা পাবই লাভ হ'ব হয় নহয় কাৰ সুদত টকা ধাৰ আছে ঠিক আছে হাত উঠাব নালাগি দিয়ক এটো হাত উঠালে অলপ ঠিক নহব হয়নে এটো ঠিক নহয় না 100 টকা ধাৰ লয় 20 টকা সুদ দিব লাগে 30 টকা সুদ দিব লাগে আমি অসমখন অলপ সিস্টেমেটিক কৰিব লাগিব ভাল কৰিব লাগিব বন্দুক ললে অসম ভাল নহয় আন্দোলন কৰিলে অসম ভাল নহয় মনৰ ভিতৰত যেতিয়া জননী জন্মভূমিৰ প্ৰতি নিষ্ঠা থাকিব তেতিয়া আমাৰ অসমখন ভাল হ'ব